কণ্ঠক আমি রোধ করার যে প্রচেষ্টা করালো রাইজ মই অনুরোধ করিম এই কণ্ঠক যদি আমি জীয়াই রাখিব বিচাৰো বদৰুদ্দিন আজমল অকল এজন ব্যক্তিয়ে নহয় তেখেতে এটা প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানক যদি আমি বচাব বিচাৰো ৰাইজ আপোনালোকে এইবিলাক কথাত কাণ নিদি আপোনালোকে সম্পূৰ্ণৰূপে আগুৱাই আহক জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে আগুৱাই আহক তেতিয়াহ'লেহে আমি দ্বিতীয় তৃতীয় শ্ৰেণীৰ নাগৰিকৰ পৰা ৰক্ষা পাম নিশ্চয় আমাৰ বিধায়কসকল আছে ইয়াত তেখেতসকলে বহল কৰি ক'ব কিন্তু মই আজি প্ৰথমে পদাৰ্পণ কৰিছোঁ আপোনালোকৰ ঘৰত মই আজি বেছি ক'ব খোজা নাই নিশ্চয় মই যিবিলাক কথা জানো লাহে লাহে এই কথাবিলাক মই এটম বম নহয় ব্লাষ্ট কৰাম তেতিয়াহে গম পাব যে আজি কংগ্ৰেছে কি কৰি আছে এই কংগ্ৰেছ আমাৰ বাপদাদাৰ দল বুলি আমি ভাবো ৰাইজ আজি চাওক কংগ্ৰেছ লৰিব লাগে বিজেপিৰ এগেইনষ্টত আজি এই কংগ্ৰেছ লৰি আছে ইউডিএফৰ এগেইনষ্টত আজি বুদ্ধি কৰি তেখেতসকলে কিছু মানুহ নমাই দিছে যি মানুহবিলাক ৰাতি বুজাবুজি কৰে আৰু দিনত আহি তেখেতসকলে ফেচবুকৰ জৰিয়তে মিটিঙৰ আমাৰ এই সাধাৰণ ৰাইজক আহি তেখেতসকলে নানান ধৰণৰ লেকচাৰ দিয়ে যে ৰাইজ আপোনালোকক বৰবাদ কৰি আছে ইউডিএফ দলে মই ধিক্কাৰ জনাওঁ এইবিলাক প্ৰচেষ্টাক আপোনালোকে জুইত হাত নিদিব পুৰি যাব ৰাখ হৈ যাব मौसम बिगाड़ने वाला है कुर्सी का पेटी बांध लीजिए नहीं तो हम लोग सब मर जाएंगे राइज मैं कातरे अंतर कोणरे मैं अनुरोध जनाम आपनालोके आगुवाई आहक और निश्चय आमी এইবিলাক কথাৰ প্ৰতি উত্তৰ দিব লাগিব আপোনালোকৰ সহযোগিতা বিচাৰিছো আপোনালোকৰ পূৰ্ণ সহযোগিতাই নিশ্চয় ইউডিএফ দলক আমি জিন্দা ৰাখিম আৰু আমি দ্বিতীয় তৃতীয় শ্ৰেণীৰ আমি নাগৰিকত্ব হোৱাৰ পৰা আমি ৰক্ষা পাম আৰু এই উচ্ছেদত আজি ৰাইজ আমি আপোনালোকক কাতৰেৰে আহ্বান কৰিম যে আমি আজি চৰকাৰ বনাব নোৱাৰিম বিগত 15টা বছৰ কংগ্ৰেছ চৰকাৰ আছিল তাৰ 10 বছৰ এই সরকার পক্ষীয় মই বিধায়ক আছিল রাইজ আমি বহুত ফাইট কৰিছিলো আজি আমাৰ কথা নস্বাত কৰা হৈছে আৰু বহুতে মনে মনে থাকিল মাইনৰিটিৰ বিধায়ক সকল আজি আমাৰ মাইনৰিটিৰ মানুহৰ কাৰণে যুদ্ধ তেখেতে নকৰে আজি এই ৰকিবুল হুছেইন ডাঙৰীয়া এটা মুছলমানৰ কাৰণে শব্দ নকয় আজি মই চ্যালেঞ্জ কৰি কম এইখন মঞ্চৰ পৰাই বিধানসভাত রেকর্ডিং আছে আপোনালোকে হাতি এই কৰক যদি মুছলমানৰ কাৰণে এটা শব্দ কোনোদিন এই ৰকিবুল হুছেইন কৈছে মই আজি এই ৰাজনীতিৰ পৰা পদত্যাগ কৰিম আৰু আপোনালোকৰ ৰৈ মই চৌৰাস্তাত জোতাৰ মালা পিন্ধিম যদি কোনোদিন মুছলমানৰ কাৰণে কথা কৈছে আপোনালোকে চাওক আমি কাক ভোট দিওঁ আমাৰ মা দেউতাৰ দল বুলি কওঁ জিলা পৰিষদ 10টা বনাইছিল তেখেতসকলে জিকিছিল ৰাইজ আজি কিয় তেখেতসকলে জিলা পৰিষদ আজি দখল কৰিব নোৱাৰিলে প্ৰত্যেকটো নিৰ্বাচনত যেতিয়াই নিৰ্বাচন আহে তেতিয়াই বাৰ্গেনিং আৰম্ভ কৰি দিয়ে আজি কিছুমান মানুহ লগাই দিছে তাৰ এজন মুখ্য পৃষ্ঠপোষক হল অখিল গগৈ এই অখিল গগৈ দি এনেকৈ কৈ মানুহবিলাকক এনেকুৱা বঢ়াই আছে যাতে ভাও বাঢ়ি যায় আজি আমি শুনিছো যে 5 কোটিৰ পৰা 7 কোটিলৈকে এজন বিধায়কে টকা দিলেহে টিকেট পাব ঠিক জিলা পৰিষদৰ ক্ষেত্ৰতো এই হৈছে এজন জিলা পৰিষদৰ সদস্য 50 লাখৰ পৰা 60 লাখলৈকে দি টিকেট লৈছিল জিকাৰ পিছত তেখেতসকলে দেখিলে যে জিলা পৰিষদত তেনেকুৱা কোনো ফাণ্ড নাই যে আমি এই পইচা কেনেকৈ উঠাম তেতিয়া তেখেতসকলে আজি বিক্ৰী হয় আজি ইউডিএফ দলৰ নেতৃত্বত আজি জিলা পৰিষদ গঠন কৰিলে ভোট দিলে আপোনালোকে কংগ্ৰেছক আজি এজন মানুহ হয় জিলা পৰিষদ আজি গঠন কৰালে এই কথাবিলাক আজি আপোনালোকে ৰিয়েলাইজ কৰিব লাগিব যদি আমি এই কথাবিলাক আমি ভালদৰে হৃদয়ঙ্গম নকৰোঁ আমি যদি আবেগিক হওঁ আমাৰ আজি অৱস্থা একেবাৰে বেয়া হ'ব ৰাইজ কাৰণ বৰ্তমান যি অভিসন্ধি চলিছে এই অভিসন্ধিক আমি নস্বাত কৰাৰ কাৰণে শেষ কৰাৰ কাৰণে আপোনালোকে পূৰ্ণ সহযোগিতাৰে ইউডিএফ দলৰ হাত মজবুত কৰিব লাগিব মৌলানা বদৰুদ্দিন আজমল সাহেবৰ হাত মজবুত কৰিব লাগিব এই আহ্বান কৰি মই সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য শেষ কৰিলোঁ ধন্যবাদ
নমস্কার, খোদা হাফেজ। ধন্যবাদ সম্মানীয় প্রাক্তন বিধায়ক